কংগ্রেসের সাপ যিজন মানুষ এটা দিনও এই অক্ষকর জীবিত যোৱা নাই সি পিছিও চলাইছে মূলধাৰ বজাৰত সেইজনে টিকেটৰ পইচাৰ বিনিময় টিকেট আনিছে আৰু যিবিলাকে যাইতে দিনে খাটিছে সেইবিলাকে টিকেট পোৱা নাই এইলৈ কংগ্ৰেছৰ অৱস্থা আৰু সেই এতিয়া এইবিলাকে মানুহে আমাক দিব আমাৰ চাপৰ্ট দিব আমাৰ নতুন প্ৰজন্মৰ মানুহ ওলাই আহিছে শিক্ষিত হোৱা আৰু তেওঁ সুন্দৰ হিচাপে আমাৰ ৰেডিঅ'ৰ কাম কাজ কৰিব। আচলতে মোৰ উদ্দেশ্য ৰাজনীতিলৈ নামি অহা নাছিল, কিন্তু মানে আজি দেখিবলগীয়া হৈছে যে আমাৰ পঞ্চায়তত বহুত ধৰণৰ মানে অসুবিধা আছে। সেইকাৰণে মই মানে নিজকে ৰাজনীতিলৈ লৈ আহিছোঁ, যাতে মানে মানুহৰ এইখিনি অসুবিধাখিনি যাতে দূৰ কৰিব পাৰোঁ, এইটোৱে মোৰ সপোন। আপুনি এপি মেম্বাৰ হৈ জিকি আহিলে প্ৰথমটো পদক্ষেপ আপোনাৰ কি হ'ব? ফাৰ্ষ্ট পদক্ষেপ মোৰ বহুত ধৰণৰ অসুবিধা হয়, বৰষুণ দিলে বিশেষকৈ সেইবিলাকৰ কাৰণে প্ৰথমত মই ৰাস্তাৰ কাৰণে কাম কৰিম, তাৰপিছত মানে বাকী যিখিনি অপূৰণীয় কাম আছে গোটেইখিনি মই কৰিবলৈ। আচলতে চাওক, বিশেষকৈ মই ক'ব বিচাৰিছোঁ আমাৰ কংগ্ৰেছ যিসকল আছে সেইসকলে মানে যেনেকুৱা ধৰণৰ কাম কৰিব লাগে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম কৰা নাই। সেইকাৰণে ৰাজ্যৰ পৰা মানে অলপ হেৰি হৈ আছে। গতিকে মই বিচাৰোঁ যে মই এই দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি মই মানে জিকি মই এনেকুৱা কাম কৰিম যাতে আমাৰ এই পাকচেকটা গাঁও পঞ্চায়তৰ সকলো ৰাইজ মানে মোৰ ওপৰত সন্তুষ্ট হৈ যায়। 100%। আপোনালোকে জানে যে আজিকালি ইমান প্ৰত্যেকটো পঞ্চায়তত ইমান দুৰ্নীতি হৈ আছে, আৰু সেইকাৰণে আমি ভাল মানুহ বিচাৰি আনি এইটো ক্ষেত্ৰত আমি যাতে কৰাপশ্যনটো কম হয় তাৰ চেষ্টা কৰিবলৈ। তাৰে পৰিপ্ৰেক্ষিতত আজি আমি এই যে মেৰাজুল ইছলাম আমাৰ অক্ষকপথাৰ গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমি মনোনীত কৰিছোঁ। তেওঁ এজন উচ্চ শিক্ষিত যুৱক হয় আৰু কাম কৰা বিৰাট এটা মনত স্পৃহা আছে। গতিকে আগন্তুক দিনত যদি ৰাইজে তেওঁক সঁহাৰি জনাই বিপুলভাৱে জয়যুক্ত কৰে, তেওঁৰ পৰা সুফল পাব বুলি আমি আশাবাদী। আৰু আমি এই ক্ষেত্ৰত আমাৰ অক্ষকপথাৰ গাঁও পঞ্চায়তৰ প্ৰত্যেকজন ভোটাৰক অনুৰোধ কৰিছোঁ যে এনে এজন উচ্চ শিক্ষিত যুৱকক আপোনালোকে ছাপোৰ্ট কৰক, তেওঁৰ হাত মজবুত কৰক, তেওঁক নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰি দিয়ক, আপোনালোকে নিশ্চয় তাৰ ফল পাব। ধন্যবাদ জনাইছোঁ। আৰু এই যে নৱজন্মৰ যিবিলাক যুৱক আজিৰ ৰাজনীতিত নামিছে, তেওঁ এজন শিক্ষক, কিন্তু এই যে কংগ্ৰেছে যোৱা বছৰ যিটো শাসন কৰিছে পঞ্চায়তৰ ৰাস্তা ঘাটৰ কোনো কাম নাই, লুটৰাজ কৰিছে, সিহঁতে খাইছে। যিবিলাক MLAৰ আণ্ডাৰত ৰাস্তা ঘাট পঞ্চায়তৰ ৰাস্তা ঘাট নাথাকে এইবিলাক কাম তেওঁ কৰিবলৈ নামি আহিছে। আৰু আশাবাদী আমি যে এইবিলাক ৰাস্তা ঘাটৰ উন্নত হ'ব, কিয়নো তেওঁ এজন টিচাৰ, ছাত্ৰ ছাত্ৰী অহা যোৱাত বিৰাট অসুবিধা হয়। গতিকে তেওঁ নামি আহিছে, তেওঁক ৰাইজে বিপুল ভোট দি নিৰ্বাচন কৰিব। কংগ্ৰেছৰ চাপ যিজন মানুহ এটা দিনো এই অক্ষকৰ জীৱিত যোৱা নাই সি পিছিও চলাইছে মূলধাৰ বজাৰত সেইজনে টিকেটৰ পইচাৰ বিনিময় টিকেট আনিছে আৰু যিবিলাকে যাইতে দিনে খাটিছে সেইবিলাকে টিকেট পোৱা নাই এইলৈ কংগ্ৰেছৰ অৱস্থা। আৰু সেই এতিয়া এইবিলাকে মানুহে আমাক দিব আমাৰ চাপৰ্ট দিব আমাৰ নতুন প্ৰজন্মৰ মানুহ ওলাই আহিছে শিক্ষিত হোৱা আৰু তেওঁ সুন্দৰ হিচাপে আমাৰ ৰেডিঅ'ৰ কাম কাজ কৰিব। আগামী পঞ্চায়তত ৰাস্তা ঘাট উন্নত কৰিব। আমি আছোঁ ব্লক প্ৰেচিডেণ্ট, আমাৰ MLAও আছে, আমাৰ এইবিলাকে এই দেখা শুনা কৰিব। কিন্তু কংগ্ৰেছতো যি হৈছে আৰু লুটৰাজ কৰিছে, তেওঁলোকক কোনো শাসন নকৰে, এইটো হ'ল কথা। আৰু আমাৰ কেণ্ডিডেট 100% চিয়'ৰ আমি জিকি আহিম।